বেংগলত বৰষুণৰ বতৰ, ধুনীয়া ঠাণ্ডা হৈ আছে। তাকে ৰুমৰ পৰা প্ৰায় 2 কিলোমিটাৰ হ'ব এখন সৰু পাৰ্কত আহিলোঁ। পাৰ্ক বুলি ক'বলৈ আৰু কি আৰু চাবলৈ একো নাই, কিন্তু বৃহৎ ডাঙৰ পুখুৰী আছে আৰু লগতে সৰু ল'ৰা ছোৱালীয়ে খেলা কিছুমান বস্তু আছে তাতে খেলিবৰ পৰা। আৰু বাহিৰত গৰম গৰম একদম ধুনীয়া মাকৈ পুৰি দি আছে, এটা 30 টকা। তাকে দুটা ল'লোঁ আৰু দুইটা লৈ যাওঁ ভিতৰলৈ। আৰু ভিতৰলৈ আহিলোঁ, ইয়াতে গাড়ীয়ে নধৰা হৈ আছে আগলৈকে। আৰু এইখনে হৈছে গেট, ভিতৰলৈ যাওঁ। বহুত মানুহ আহে, বন্ধ দিন হ'লে ভাটিবেলা হ'লে বহুত মানুহ আহে। চব ল'ৰা ছোৱালী ইয়াতে খেলি থাকে সৰু সৰু। আৰু আমাৰ গীতটো সেইটো লৈ লওক, আপোনালোকে চব পৰিব। আমাৰ গীতটো ইফালে দাঁত লৰি আছে দুটা, বেচেৰি খাবও পৰা নাই, এটা দুটাকৈ চোবাই আছে, কিন্তু তাই অলপ চোবাই লৈ যি দাঁতৰ বিষ উঠিছে। চাওকচোন কেনেকৈ খাই আছে তাই, কিমান দাঁতৰ বিষ। আৰু এতিয়া গ'ল আকৌ খেলিবৰ কাৰণে। তাই এখন পাৰ্ক, ইয়াতে মিনিমাম 4-5খনমান পাৰ্ক আছে সৰু ল'ৰা ছোৱালীয়ে খেলা। আৰু আমাৰ গীতটোৱে আহি চবতকৈ ভাল পায় এইখনতে, কাৰণ খেলা ধূলা বস্তু ইয়াত বহুত আছে আৰু ইয়াত বালি আছে। বিশেষকৈ তাই বালিৰ লগত খেলিবৰ কাৰণেই আহে বেছিভাগ। অকলে অকলে লগৰীয়া কোনো নাই, আহিলৈ ইয়াতে আৰু চব ল'ৰা ছোৱালীৰ লগতে একেলগে খেলে। কিন্তু কাৰো লগত চিনাকি নাই কাৰণে আৰু পিছত ইয়াতে অলপ খেলি কৰি লৈ বালিতে খেলি থাকে। গধূলাও হৈ আহিছে, তাকে আৰু বেছি দেৰি নকৰোঁ, ৰুমলৈকে যাওঁ। এইটো সৰু পুখুৰী, এনেকুৱা ডাঙৰ ডাঙৰ পুখুৰী বহুত আছে। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম, বাই।